গণতন্ত্ৰ দিৱসত প্ৰথম অসম দিল্লীৰ ৰাজপথ ২৬ জানুৱাৰী উদযাপন ৭১ সংখ্যক গণতন্ত্ৰ দিৱস প্ৰদৰ্শিত হল ১৬খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰতীকপট পৰিৱেশিত হল লোককলা সংস্কৃতি বাঁহবেতৰ শিল্প আৰু ভোৰতাল নৃত্যৰে ৰাজপথত অসমৰ প্ৰতীকপট তাল ঢোল পেপাৰ শব্দেৰে গুঞ্জৰিত ৰাজপথ পিছে সমুখ প্ৰতীকপটৰ মাজত জিলিকিল অসম গণৰাজ্য দিৱসৰ প্ৰতীকপটত প্ৰথম স্থান লাভ কৰিলে অসমে ১৯৮৬ চনৰ পাছত অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰদান কৰিলে বঁটা অসম ভৱনৰ আৱাসিক আয়ুক্তই গ্ৰহণ কৰিলে এই সন্মান শিল্পী ৰঞ্জিত গগৈৰ নেতৃত্বত অসমৰ শিল্পীসকলে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰিছিল এই সন্মানত যথেষ্ট উৎফুল্লিত অসমৰ দলটো আনহাতে যুটীয়াভাৱে উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আকৌ এবাৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত প্ৰতীক পদৰ মাজত জিলিকি উঠা অসমৰ প্ৰতীকপটৰ শ্ৰেষ্ঠত্বই গৌৰৱান্বিত কৰিলে সমগ্ৰ ৰাজ্যবাসীকে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ